वेलकम टू एप्टिट्यूड स्किल्स। आज जो चेन रूल पार्ट 2 मैं होमवर्क एटा दिছিলোঁ आज हेतु आमी सल्व करिम। सो ये भालके मन দিব ठीक है। आमी आगबঢ়ो आहक भिडिओटले। इफ 80 lamps can be lighted 5 hours per day for 10 days for rupees 21.25, then the number of lamps which can be lighted 4 hours daily for 30 days for rupees 76.50 is। सो आमक सुधिसे কৈছে যে কুৱেশ্যনটোত 80টা লেম্প কেন বি লাইটেড, 80টা লেম্প আমি জ্বলাব পাৰোঁ 5 hours per day কে, প্ৰত্যেক দিনা 5 hours কে 10 দিনৰ কাৰণে ইমান পইচা 21.25 পইচা। দেন দ্য নাম্বাৰ অফ লেম্প, আমি নাম্বাৰ অফ লেম্প কিমান জ্বলাব পাৰোঁ 4 hours daily, 4 hours per day daily for 30 days 30 দিনৰ কাৰণে for rupees 76.50 ঠিক আছে। তো কুৱেশ্যনটো মতে ইয়াত কি দিয়া আছে চাওক 21.25 ইমানটা লেম্প আহি আছে ঠিক আছে। চ' আমি ফাৰ্ষ্ট কি কৰিম, ফাৰ্ষ্ট আমি কি উলিয়াব লাগে দেন দ্য নাম্বাৰ অফ লেম্প। চ' নাম্বাৰ অফ লেম্পটো আমি এক্সট্ৰাকৈ ৰাখিম। চ' আমি কি কৰোঁ 5 hours per day 5 hours per day 10 ডেজৰ কাৰণে 5 hours per day 10 ডেজৰ কাৰণে rupees 21.25 21.25ত আমি কেইটা লেম্প পাম 80টা লেম্প বুঝিলে। 5 hours per day কে 10 ডেজত 21.25 रुपीजত আমি 80টা লেম্প পাম ঠিক আছে। তো এতিয়া চাওক এই 21.25টো ক'ত খৰচ হৈ আছে, এইটো আপোনাৰ তেলত খৰচ হৈ আছে বা লেম্পত খৰচ হৈ আছে। যদি মই 21.25ত যদি মই 10 লিটাৰ তেল পাওঁ 21.25ত 10 লিটাৰ তেল পালোঁ, মই 5 hours per day কে 10 দিন 80টা লেম্প জ্বলাব পাৰোঁ ঠিক আছে। যদি মই ইয়াত এইটো কমাই দিওঁ মানে 21.25ত 10 লিটাৰ পালোঁ, সেই 10 লিটাৰ দি মই 5 hours per day কে জ্বলাব পাৰোঁ। কিন্তু যদি সেই 10 লিটাৰ দি মই 1 hour per day কে জ্বলাওঁ তো লেম্প বাঢ়িব নাই, আমি বেছি লেম্প জ্বলাব পাৰিম গম পাইছেনে। যদি মই 1 hour per day কে জ্বলাওঁ তেতিয়া এই 10 লিটাৰ আপুনি অকল 5 hours per day কে জ্বলাব পাৰে ঠিক আছে। 5 hours per day কে 10 লিটাৰ আপুনি 10 লিটাৰ 80টা লেম্প জ্বলাব পাৰে। যদি সেই 10 লিটাৰতে যদি মই প্ৰত্যেক দিনে কমকৈ জ্বলাওঁ তেতিয়া আমি বেছি লেম্প জ্বলাব পাৰিম। মানে 1 hours per day কে যদি আমি চলাওঁ তেতিয়া বেছি লেম্প জ্বলাব পাৰিম। চ' আমি 1 hour per day কে কেনেকৈ চাম 1 hour per day একেই 10 ডেজৰ কাৰণে rupees 21.25 ইকুৱেল টু 80 into 5 ইমানটা আমি লেম্প জ্বলাব পাৰিম বুজি পালে। সেইটোৱে 5 ঘণ্টা পাৰ ডে কে 10 দিনত ইমান ৰুপিজত আমি 80টা লেম্প জ্বলাওঁ। চ' ধৰি লওক মই rupees 21.25ত মই 10 লিটাৰ তেল কিনিলোঁ, সেই 10 লিটাৰ তেল দি পেলাই মই 5 hours per day কে 80টা লেম্প জ্বলাব পাৰোঁ। যদি মই কম hours per day কে চলাওঁ তেতিয়া আমি বেছি লেম্প জ্বলাব পাৰিম হয়নে, কাৰণ তেলটো বাচি আছে। তো তেলটো বাচিলে মই বেছি লেম্প জ্বলাব পাৰিম। চ' সেইকাৰণে 18 to 5 লেম্প। চ' এতিয়া আমি কি কৰিম 1 hour per day কে 10 দিনত আমি 1 ডে লিখোঁ। 1 ডেত আমি কিমানটা লেম্প জ্বলাব পাৰিম 10 দিনত আমি ইমানখিনি লেম্প জ্বলাব পাৰোঁ ঠিক আছে। এদিনত আমি কিমানখিনি লেম্প জ্বলাব পাৰিম বেছি লেম্প জ্বলাব পাৰিম, কাৰণ আমি 10 দিনতহে এইটো 400 হ'ল, ধৰি লওক 400 লেম্প। তো আমি 10 দিনত 400 লেম্প জ্বলাইছোঁ ঠিক আছে। চ' এদিনত আমি তেলটো বাচি গৈ আছে, এদিনত আমি কিমান লেম্প জ্বলাম বেছি লেম্প জ্বলাব পাৰিম। 400টা লেম্প যদি আমি এদিনতে জ্বলাওঁ বহুত হৈ যাব হয়নে, কাৰণ চাওক 10 দিনত আমি 18 to 5 লেম্প জ্বলাই আছোঁ ঠিক আছে। তো 10 দিনতহে আমি এইখিনি লেম্প জ্বলাইছোঁ। যদি মই এদিনত ধৰোঁ বেছি লেম্প জ্বলাব পাৰিম গম পাইছে। চ' এইটো কিমান হ'ব 80 into 5 into 10 হ'ল, গম পাইছেনে কথাটো। 5 hours per day কে মই 80টা লেম্প জ্বলাই আছোঁ। মই 10 লিটাৰ তেল কিনিলোঁ, মই ধৰি লওক 5 hours per day কে 80টা লেম্প জ্বলাওঁ। যদি মই hours per dayটো কমাই দিওঁ, মই 1 ঘণ্টাহে চলাওঁ এদিনত, মই 5 ঘণ্টা এদিনত 5 ঘণ্টা চলাই মই 80টা লেম্প জ্বলাব পাৰিছোঁ। কিন্তু মই যদি 1 ঘণ্টাকৈ চলাওঁ এদিনত বেছি লেম্প জ্বলাব পাৰিম। আৰু সেই 1 ঘণ্টা মই 10 দিনৰ কাৰণে চলাই আছোঁ ইমানটা লেম্প। যদি মই এইটো কমাই দিওঁ কম দিনত কমালে কি হ'ব, মই বেছি লেম্প জ্বলাব পাৰিম ঠিক আছে। এতিয়া চাওক 1 day rupees 1 আহিলে, rupees 1ত মই কিমানটা লেম্প জ্বলাব, ইমানখিনি ৰুপিজত আমি 80টা লেম্প পাই আছোঁ। ধৰি লওক ইমানখিনি ৰুপিজত আমি ইমানটা লেম্প পাই আছোঁ। 1 টকাত কম লেম্প পাম, কম লেম্প পালে কি হ'ব তলত ডিভাইড হৈ যাব বুজি পালে। কম লেম্প পালে ডিভাইড হ'ব, বেছি হ'লে মাল্টিপ্লাই হ'ব ঠিক আছে। এইখিনিলৈকে বুজিলে। এতিয়া আমি চাওঁ কি আছে চাওক, যেতিয়া আমি আৱাৰ্ছটো কমাই দিওঁ আৱাৰ্ছ পাৰ ডেটো কমাই দিওঁ লেম্পটো ইনক্ৰিজ হৈ আছে ঠিক আছে। তেনেকৈ যদি মই ডেজটো কমাই দিওঁ লেম্পটো ইনক্ৰিজ হৈ আছে, কিন্তু ৰুপিজটো কমালে লেম্পটো কমি গৈছে গম পাইছে। চ' এতিয়া আমি ফাৰ্ষ্ট কি কৰিম আৱাৰ্ছ পাৰ ডে 4 hours ডেইলি আছে। চ' 4 hours per day এতিয়া কি চালোঁ, আমি প্ৰথম কি চাইছিলোঁ চাওক 5ৰ পৰা আমি 1লৈ গ'লোঁ, মানে আমি আৱাৰ্ছ পাৰ ডেটো কমাইছোঁ লেম্পটো বাঢ়ি গৈছে। যদি মই আৱাৰ্ছ পাৰ ডেটো বঢ়াওঁ লেম্পটো কমি যাব।
গম পাইছেনে গম পালে চাওক 5ৰ পৰা যেতিয়া মই 1লৈ গৈ আছোঁ তেতিয়া আমি ইনটু 5 কৰি আছোঁ মানে আৱাৰ্ছটো বাঢ়ি গৈ আছে যদি মই 1ৰ পৰা 4লৈ কৰোঁ মানে ইনক্ৰিজ কৰোঁ আৱাৰ্ছটো তেতিয়া এইটো কমি যাব হয় নাই কমি গ'লে কি হ'ব তলত 4 যাবগৈ এতিয়া নেক্সট কি কৈছে 30 days হয় নাই 30 days ₹1 এতিয়া চাওক ইয়াত কি কৈছে 10 days আমি 1 ডে'লৈ গ'লোঁ মানে আমি ডেজটো কমাই দিলোঁ ডেজটো কমোৱাৰ লগে লগে কি হ'ব আমাৰ লেম্পটো ইনক্ৰিজ হৈ গৈ আছে মানে এইটো কি হ'ব এইটো কমালে এইটো ইনক্ৰিজ হ'ব ইনডাইৰেক্ট হৈ গ'লগৈ তেতিয়াহ'লে ডেজটো কমালে এইটো ইনক্ৰিজ হ'ল যদি ডেজটো বঢ়াওঁ এইটো ডিক্ৰিজ হ'ব হয় নাই উল্টা হ'ব ডেজটো কমাই দিলোঁ লেম্পটো ইনক্ৰিজ বাঢ়ি গ'ল ডেজটো কমাই দিলোঁ লেম্পটো বাঢ়ি গ'ল আমি ডেজটো বঢ়াই দিলোঁ লেম্পটো কমি যাব চ' উল্টা হৈ যাব এইটো 4 into 30 হ'ব কমি গ'লে তলত যাবাগৈ যদি বাঢ়ি গ'ল হয় আমি ইয়াত লিখিলোঁ হয় ঠিক আছে তো এতিয়া আমি লাষ্ট কি হ'ব লাষ্ট আমি এই ৰুপিজটো চেঞ্জ কৰিব লাগিব 30 days ৰুপিজ কিমান দিয়া আছিলে 76.50 ইয়াত চাওক যেতিয়া মই ৰুপিজটো কমাই দিছোঁ ৰুপিজটো কমোৱাৰ লগে লগে লেম্পো কমি গৈছে মানে কি হয় একেই গৈ আছে ৰুপিজটো কমাই দিছোঁ লেম্প কমি গৈছে ৰুপিজটো বঢ়াই দিছোঁ লেম্পো বাঢ়িব লাগিব চ' ৰুপিজটো বঢ়াই দিছোঁ কি হ'ব লেম্পো বাঢ়িব লেম্প বাঢ়িলে আমি ক'ত লিখিম ওপৰত লিখিম হ'ল ঠিক আছে বুজিলে চ' ওপৰত লিখিলোঁ এতিয়া আমি এইটো ছল্ভ কৰিব লাগিব এইটো আমি কেনেকৈ ছল্ভ কৰিম 80 into 5 into 10 আছে ন চ' এইটো আমি ইয়াত ভালকৈ ছল্ভ কৰি লওঁ 80 into 5 into 10 into 76.50 ডিভাইড বাই কিমান আছে 21.25 into 4 into 30 হ'ল ঠিক আছে এতিয়া আমি কি কৰিম আমি ফাৰ্ষ্ট চাওক ফাৰ্ষ্ট আমি কি হ'ব এই পইণ্ট আছে হয় নাই এই পইণ্টটো আমি উঠাই দিম ফাৰ্ষ্ট ঠিক আছে পইণ্টটো আমি কেনেকৈ উঠাম ওপৰটোৰ পৰাটো ধুনীয়াকৈ উঠি গৈ আছে এইটো আমি লিখোঁ 8 into 10 হয় নাই আপুনি যেতিয়া এইটো ছল্ভ কৰিব তেতিয়া আপুনি ডাইৰেক্ট লিখিব পাৰে মই জাষ্ট এই ষ্টেপটো লিখিছোঁ কাৰণ আপোনাক বুজাবলৈ কিন্তু 5 into 10 এই 80টো মই 8 into 10 ভাঙি দিলোঁ into 76.50 হ'ল 21.25 এই 4টো মই 2 into 2 লিখিছোঁ into নালাগে দিয়ক এইটো 4 লিখোঁ 4 into 30 হ'ল এতিয়া মই কি কৰিম চাওক 8 into 5 হা 8 into 5 লিখিলোঁ into 76.50 হ'ল into 10 into 10 কিমান হ'ব 100 চ' এইটো 100 into হ'ল এতিয়া আমি এই দুটা মাল্টিপ্লাই কৰিম 21.25 into 4 কিয়নো 4 into 5 20 0 2 কেৰি 4 যায় 8 9 10 0 1 কেৰি 4 1 4 5 4 2 যায় 8 চ' 85.00 into 30 চাওক পইণ্টটো উঠিলনে এইটোৰ পৰা উঠি গ'ল এতিয়া আমি এইটোৰ পৰা কি কৰিম 76.50 into 100 কিমান হ'ব আমি এই পইণ্টটো উঠাবলৈ পইণ্টৰ পিছত কি আছে দুটা আছে আৰু আমি পইণ্টটো উঠাবলৈ আমি 100 দিয়ে মাল্টিপ্লাই কৰিলোঁ হয় এইটোৰ পৰা যদি আমি এইটো মাল্টিপ্লাই কৰোঁ জাষ্ট পইণ্টটো উঠি যাব আপুনি 7650 আৰু এইটো হ'ব 85 into 30 আৰু পইণ্টটো উঠি গ'ল এতিয়া আমি কি কৰিম এতিয়া আমি কেঞ্চেল কৰিম 5 6 যা 30 হ'ব 2 4 যা 8 2 3 যা 6 হ'ল এইটো যাবনে 11 18 যাব 3 দি গ'লে 3 2 যা 6 16 3 5 যা 15 15 3 5 যা 15 0 হ'ল এতিয়া 5 দি যদি আমি চাওঁ 5 দি কিমান হ'ব 5 17 টাইমছ হ'ব আৰু 5 দি গ'লে 5 5 যা 25 7 যাব 510 তো 17 যদি আমি চাওঁ কিমান হ'ব 17 3 যা 17 3 যা হ'ল 51 তো 30 হ'ব তো এইটো কিমান হ'ল এতিয়া 4 into 30 কিমান হ'ব 120 লেম্প ঠিক আছে চাওক এইটো পৰা যে মই কৰিলোঁ এইটো ভাঙিলোঁ আপুনি জাষ্ট ইয়াৰ পৰা আপুনি ডাইৰেক্ট ষ্টেপ এটা পাই যাব পাৰে যদি আপুনি প্ৰেক্টিছ কৰে আপুনি ডাইৰেক্ট ষ্টেপ এটা পাই যাব যে 8 into 5 40 76.50 এই ষ্টেপটো আপুনি ডাইৰেক্ট পাই যাব আৰু এইটো যদি আপুনি কৰে এইটোতো ইয়াত আহিব 85 into 30 এই ষ্টেপটো আপুনি ডাইৰেক্ট পাই যাব কাৰণ এই 10 10 মই ভগাই পেলাই ইয়াত ইনটু কৰি দিলোঁ এইটো পইণ্টটো উঠি গ'ল তেনেকৈ বুজি পালে সেইকাৰণে প্ৰেক্টিছ কৰি থাকক 4 into 30 ডিভাইড বাই চ' এই ষ্টেপটোৰ পৰা মই এই ষ্টেপটো আহি গ'লোঁ এটা ষ্টেপতে পাই গৈছোঁ এই দুটা ষ্টেপ লিখিবই নালাগে ঠিক আছে চ' সেইকাৰণে 4 into 30 কিমান হ'ল 120 লেম্প চ' 120টা লেম্প ঠিক আছে গম পাইছেনে কথাটো ফাৰ্ষ্ট কেছ মই আকৌ বুজাই দিছোঁ আপোনালোকক চাওক কি আছে 5 hours per day 10 daysত 21.25 দি আমি 80টা লেম্প কিনিব পাৰোঁ ঠিক আছে 80টা লেম্প জ্বলাব পাৰোঁ তো এতিয়া চাওক যদি মই ধৰি লৈছোঁ যে 21.25 মই 10 লিটাৰ তেল পালোঁ
সেই 10 লিটাৰ তেল দি পেলাই মই 5 আৱাৰ্ছ পাৰ ডে'কে 10 দিনত মই 80টা লেম্প জ্বলাওঁ। কিন্তু সদায় যদি মই প্ৰত্যেক দিনা যদি মই আৱাৰ্ছটো কমাই দিওঁ, ধৰি লওক আজি মই 1 ঘণ্টা জ্বলালোঁ, কালি 1 ঘণ্টা জ্বলালোঁ, চ' আজি যে মই 1 ঘণ্টা জ্বলালোঁ, ইয়াৰ 4 ঘণ্টাটোতো ৰৈ গ'ল, তো 4 ঘণ্টাৰ তেল বাচি গ'ল। চ' কি হ'ব, 4 ঘণ্টা তেল দি পেলাই মই আৰু বেছি লেম্প জ্বলাব পাৰিম। গম পাইছেনে কথাটো? চ' এইটো 1 আৱাৰ্ছ দি পেলাই আমি বেছি লেম্প জ্বলাব পাৰিলোঁ। তেনেকৈ যে মই 1 আৱাৰ্ছ পাৰ ডে'কে প্ৰত্যেক 10 দিনত মই ইমান লেম্প জ্বলাওঁ। 1 আৱাৰ্ছ পাৰ ডে'কে মই যদি এদিনত কিমান লেম্প জ্বলাম, বহুত লেম্প জ্বলাব পাৰিম। কাৰণ এইটো চাওক 10 দিনতে মই ইমান লেম্প জ্বলাই আছোঁ। চ' এদিনতো বহুত লেম্প জ্বলাব পাৰিম। চ' 18 × 5 × 10 হ'ল। তাৰপিছত নেক্সটটো কি হয়, এতিয়া চাওক এইখিনিৰ পৰা আপুনি চাব পাৰে, এইখিনিৰ পৰা এতিয়া ₹1ত ₹21.25ত আমি কিমান পালোঁ, 21.25ত আমি ইমান লেম্প পাই আছোঁ। চ' ₹1ত কম লেম্প পাম, সেইটো তলত যাবগৈ। এইখিনিৰ পৰা যদি মই চাওঁ যে যেতিয়া মই আৱাৰ্ছটো কমাই দিওঁ আমাৰ লেম্পটো বাঢ়ি গৈ আছে, যেতিয়া মই ডেজটো কমাই দিওঁ আমাৰ লেম্পটো বাঢ়ি গৈ আছে, আৰু যেতিয়া মই ৰুপিজটো কমাই দিওঁ লেম্পটো কমি যাব। চ' এইটোৱে মেথড আমি ইয়াত ইউজ কৰিছোঁ। যেতিয়া মই ইয়াত মানে কি লেম্পটো কমাই দিওঁতে লেম্প বাঢ়িছে মানে কি, আৱাৰ্ছ পাৰ ডে'টো কমাই দিলোঁ লেম্প বাঢ়িলে, আৱাৰ্ছ পাৰ ডে'টো বঢ়ালোঁ লেম্প কমিব, উল্টা হৈ গ'ল। চ' আৱাৰ্ছ পাৰ ডে'টো বঢ়ালোঁ লেম্প কমি গ'ল, তলত গুচি গ'ল 4টো, ঠিক আছে। তেনেকৈ ডেজটো আমি কমাই দিলোঁ লেম্পটো বাঢ়িলে, ডেজটো বঢ়াই দিলোঁ লেম্পটো কমিব, ডেজটো বঢ়াই দিলোঁ লেম্পটো কমি গ'ল, 32 তলত গুচি গ'ল, ঠিক আছে। তো এতিয়া আমি কি কৰিলোঁ, 1টো বঢ়ালোঁ, ৰুপিজ আমি কমালে লেম্পো কমি যাব, ৰুপিজ বঢ়ালে লেম্পো বাঢ়ি গ'ল, ঠিক আছে। তো এইটো আমি ছল্ভ কৰি কি পালোঁ, 120 লেম্প। তো আমাৰ এনচাৰটো কিমান হ'ব, টোটেল নাম্বাৰ অফ লেম্প 120 হ'ব। চ' আমাৰ 120 ক'ত আছিলে, এইটো 120, বুজি পালে। চ' প্ৰেক্টিছ কৰি থাকিব, ঠিক আছে। চ' চেইন ৰুলটো শেষ হ'ল, মইতো হোমৱৰ্কটো আজি কৰাই দিছিলোঁ, বহুতে চাগে দিছে, মই চোৱা নাই কমেণ্ট, কিন্তু মই এইটো জাষ্ট আপোনালোকক যদি পৰা নাই মই কৈছিলোঁ আজি ৰাতিকৈ মই আপলোড কৰিম বুলি ভিডিঅ'টো, ঠিক আছে। চ' প্ৰেক্টিছ কৰি থাকক, আৰু যদি কিবা প্ৰব্লেম পায় মোক কমেণ্ট ছেকশ্যনত লিখি দিব, মই কুৱেশ্যনটো লিখিলেই হ'ব, তাৰপৰা মই সেইটো নেক্সট ভিডিঅ'ত মই ডাউট বুলি এটা ভিডিঅ' বনাই পেলাই চ' তাত মই ছল্ভ কৰাই দিম, ঠিক আছে। চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি দিয়ক, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়, ঠিক আছে। থেংকছ এ লট।